কৰি চাওঁ আহা 7.6 কুৱেশ্যন নম্বৰ 1 এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ দিয়া আছে তৃতীয় কোণটোৰ মাপ উলিওৱা সমান্তৰাল সৰলৰেখাৰ সহায়ত 170 ডিগ্ৰী 80 ডিগ্ৰী কুৱেশ্যন নম্বৰ 1 ৰ সমাধান এইটো 1 ৰ সমাধানটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া ইয়াত কি দিয়া আছে 70 ডিগ্ৰী কমা ইয়াত কি হ'ব 80 ডিগ্ৰী দিয়া আছে এটো ধৰা হল তৃতীয় কোণটো x বুলি ধৰিছো এতিয়া ইয়াত কি হ'ব সমীকৰণটো 70 ডিগ্ৰী প্লাস ইয়াত কি হ'ব 80 ডিগ্ৰী প্লাস x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰ পিছত x ইকুয়াল টু 180 ডিগ্ৰী এটো অমানচিনৰ ইফালে কি হ'ব মাইনাস হ'ব 70 আৰু 80 টো প্লাস কৰিলে কিমান হ'ব 150 ডিগ্ৰী হ'ব 180 পৰা 150 গলে কিমান হ'ব 30 ডিগ্ৰী হ'ব এটাকে তৃতীয় কোণটোৰ যোগটো কিমান হ'ব 30 ডিগ্ৰী হয় তাৰপিছত 100 ডিগ্ৰী 60 ডিগ্ৰী ধৰা হল তৃতীয় কোণটো কি বুলি ধৰিছো x বুলি ধৰিছো এতিয়া ইয়াত কি হ'ব 100 ডিগ্ৰী প্লাস ইয়াত কি হ'ব 60 ডিগ্ৰী প্লাস x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব x ইকুয়াল টু ইয়াত কি হ'ব 180 ডিগ্ৰী মাইনাস এটো অমানচিনৰ ইফালে মাইনাস হ'ব এই দুটাটো প্লাস কৰিলে কিমান হ'ব 160 ডিগ্ৰী হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 180 পৰা 160 মাইনাস কৰিলে কিমান হ'ব 20 ডিগ্ৰী হ'ব এটাকে তৃতীয় কোণটোৰ যোগটো কিমান হ'ব 20 ডিগ্ৰী হয় কোৱেশ্চন নম্বৰ 3 4 কোৱেশ্চন নম্বৰ 3 to 50 ডিগ্ৰী 45 ধৰা হল তৃতীয় কোণটো x হ'ব এতিয়া ইয়াত কি হ'ব 53 প্লাস 45 ডিগ্ৰী প্লাস x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত x ইকুয়াল টু 180 ডিগ্ৰী মাইনাস এই দুইটাটো প্লাস কৰিলে কিমান হ'ব এই দুইটাটো প্লাস কৰিলে 98 হ'ব 98 ডিগ্ৰী হ'ব তাৰপিছত অমানচিনৰ ইফালে গলে মাইনাস হ'ব 53 আৰু 45 to 98 ডিগ্ৰী হ'ব 180 পৰা 98 মাইনাস কৰিলে কিমান হ'ব 82 ডিগ্ৰী হ'ব এটাকে x ইকুয়াল টু 180 ডিগ্ৰী হ'ব তৃতীয় কোণটোৰ মাপটো কিমান হ'ব 80 ডিগ্ৰী হ'ব 82 ডিগ্ৰী হ'ব তাৰপিছত ধৰা হল তৃতীয় কোণটো x হ'ব তাৰপিছত ইয়াত কি হ'ব 90 ডিগ্ৰী প্লাস 60 ডিগ্ৰী প্লাস x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত x ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী আৰু 60 ডিগ্ৰী টু প্লাস কৰিলে কিমান হ'ব 150 ডিগ্ৰী হ'ব তাৰপিছত এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 30 ডিগ্ৰী হ'ব এটাকে তৃতীয় কোণটোৰ মাপটো কিমান হ'ব 30 ডিগ্ৰী হয় কুৱেশ্চন নম্বৰ 2 এটা ত্ৰিভুজৰ দুটা কোণৰ মাপ সমান আৰু প্ৰতিটো 50 ডিগ্ৰী হলে তৃতীয় কোণটোৰ মাপ উলিওৱা লগত ত্ৰিভুজটো অকা কুৱেশ্চন নম্বৰ 2 ৰ সমাধানটো a b c দুইটা কোণৰ মাপটো কিমান হ'ব 50 ডিগ্ৰী আমি এংগল c কোণৰ মাপটো উলিয়াব লাগিব তাৰপিছত ইয়াত দুটা কোণ হল দুটা কোণটো কিমান হ'ব 50 ডিগ্ৰী আৰু ইয়াত কি হ'ব 50 ডিগ্ৰী হ'ব তাৰপিছত তৃতীয় কোণটো আমি উলিয়াব লাগিব তৃতীয় কোণ ইকুয়াল টু কিমান হ'ব তৃতীয় কোণ ইকুয়াল টু 180 দুটা তিনটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হ'ব এতিয়া আমি তৃতীয় কোণটো হল ইয়াত কি হ'ব 50 ডিগ্ৰী প্লাস ইয়াত কি হ'ব 50 ডিগ্ৰী হ'ব 50 ডিগ্ৰী প্লাস 50 ডিগ্ৰী ইকুয়াল টু 180 এই দুইটাৰ প্লাস কৰিলে কিমান হ'ব 100 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 80 ডিগ্ৰী হ'ব এটাকে তৃতীয় কোণটোৰ মাপটো কিমান হ'ব 80 ডিগ্ৰী হয় তাৰপিছত কোৱেশ্চন নম্বৰ 3 to এটা ত্ৰিভুজ দিয়া আছে যাৰ ভূমি অংলঙ্গন কোণ দুটা সমান আৰু ইৰখ কোণটো 70 ডিগ্ৰী হয় প্ৰতিটো ভূমি কোণৰ মাপ উলিওৱা লগতে ত্ৰিভুজটো অকা এইটো কোৱেশ্চন নম্বৰ 3 to ধৰা হওক সমান কোণ দুটাৰ যোগটো কিমান হ'ব x হ'ব তাৰ পিছত এইটো প্ৰশ্ন মতে ইয়াত কি হ'ব প্ৰশ্ন মতে x plus কিমান হ'ব 70 ডিগ্ৰী হ'ব ইয়াত 70 ডিগ্ৰী আছে এই দুইটাটো কিমান হ'ব x আৰু x ইকুয়াল টু তিনটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হ'ব x আৰু x টো টুৱাইস x হ'ব 180 ডিগ্ৰী এটো অমানচিনৰ ইফালে গলে -70 ডিগ্ৰী হ'ব তাৰ পিছত টুৱাইস x ইকুয়াল টু এটো 180 পৰা 70 ডিগ্ৰী মাইনাস হলে কিমান হ'ব 110 ডিগ্ৰী হ'ব x ইকুয়াল টু কিমান হ'ব 110 ডিগ্ৰী বাই 2 হ'ব 2 লগত এইটো কেইবাৰ হৰণ যাব 55 ডিগ্ৰী হ'ব x ইকুয়াল টু কিমান হ'ব x ইকুয়াল টু 55 ডিগ্ৰী হ'ব এটাকে অৰ্থাৎ ভূমি সংলগ্ন কোণ দুটা হল কিমান হ'ব 55 ডিগ্ৰী হ'ব এটো হ'ব ভূমি সংলগ্ন কৰা কোণ দুটা হল 55 ডিগ্ৰী হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 4 to কাহৰ চিত্ৰটো AB parallel CD angle ACD equal to 60 degree আৰু angle ABC equal to 70 degree angle ACB উলিওৱা এটা চিত্ৰটো দিয়া আছে
কুৱেশ্যন নম্বৰ 4 ৰ সমাধানটো যেহেতু এ বি পেৰেলাল CD আৰু বি চি একেফালে ছেদকৰ একেফালে অন্তৰ্বৰ্তিত কোণদ্বয়ৰ সমষ্টিটো সদায় কি হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত এইটো দিয়া আছে গতিকে ইয়াত কি হ'ব এইটো হ'ব এংগল BCD ইকুৱেল টু এংগল ACB প্লাছ ইয়াত কি হ'ব এংগল ACD হ'ব তাৰপিছত এংগল CD এতিয়া সমীকৰণৰ পৰা আমি মান উলিয়াই পাওঁ ইয়াত কি হ'ব এংগল ABC প্লাছ ইয়াত প্লাছ হ'ব তাৰপিছত এংগল CB প্লাছ এংগল ACD ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত ইয়াত কি হ'ব এইটো হ'ব এইটোৰ মানটো কিমান দিয়া আছে এইটোৰ মানটো 70 ডিগ্ৰী দিয়া আছে প্লাছ এংগল ACB প্লাছ এইটোৰ মানটো কিমান দিয়া আছে 60 ডিগ্ৰী দিয়া আছে ইকুৱেল টু 180 ডিগ্ৰী হ'ব তাৰপিছত এংগল ACB ইকুৱেল টু 180 ডিগ্ৰী এই দুইটাটো প্লাছ কৰিলে কিমান হ'ব 130 ডিগ্ৰী হ'ব অমান চিনৰ ইফালে গ'লে কিমান হ'ব মাইনাছ হ'ব এইটো 70 আৰু 60 টু 130 ডিগ্ৰী হ'ব প্লাছ আছে অমান চিনৰ ইফালে মাইনাছ হ'ব তাৰপিছত এংগল ACB ইকুৱেল টু কিমান হ'ব 180 পৰা 30 গ'লে কিমান হ'ব 50 ডিগ্ৰী হ'ব এইটোৱে হ'ব এনসাৰটো